আৰম্ভ হৈছে। চ' আশা কৰোঁ ইয়াত যিমান আমাৰ এনথুচিয়াষ্ট আছে জিমত সিহঁতে আহক, জইন কৰক, কাৰণ ইয়াত ট্ৰেইনাৰ আছে বিমলজিৎ, তাৰ নিজে সি আৰাউণ্ড নমস্কাৰ, এইটো ৩ নম্বৰ ব্ৰাঞ্চ আমাৰ আজাৰাত আছে, ধাৰাপুৰ চাৰিআলিত আছে আৰু কলাগুৰিতে প্ৰথম আজি উদ্বোধন কৰা হ'ল। সকলো কলাগুৰি ৰাইজ তথা আপোনালোকৰ মিডিয়া সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। ইয়াতে ধৰক ল'ৰা ছোৱালী আহি ভাল প্ৰশিক্ষণ এটা দিয়া হ'ব আমাৰ পৰা। জীৱনলৈ ভাল শৰীৰ চৰ্চাৰ যোনে বিচাৰে ইয়াতে ভাল প্ৰশিক্ষণ পাব বুলি এটা আশা কৰিছোঁ। বহুতে বহুত ব্যৱসায় কৰে, কিন্তু আপুনি এটা মানে ডেকালৰ যুৱ প্ৰজন্মৰ কাৰণে শৰীৰৰ মানে সুস্থ থকাৰ কাৰণে এটা বাছি লৈছে জিম। কি মনত কেনেকৈ আহিলে এইটো আপোনাৰ? মই নিজে 1984 পৰা এতিয়ালৈকে মই খেলি আছোঁ। মানে মানুহে কিছুমানে কয় যে জিম কৰিলে অমুক হ'ব তমুক হ'ব। বৰ্তমান মই নেশ্যনেল চিলেকশ্যন হৈ আছোঁ পাৱাৰ লিফটিঙত। মই অসমৰ ৱেইট লিফটিঙৰ শাখাত মই প্ৰথম আছিলোঁ মোৰ গ্ৰুপত। গতিকে এইটো নহয়, যদি মানুহে এক্সাৰচাইজ নিয়মিতভাৱে কৰি থাকে সকলোৰে সুমংগল হয়, ইয়াৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু ইয়াতে ভাল প্ৰশিক্ষণ দিয়া হ'ব। তেনেকুৱা নেচাৰেল নিজা যিবিলাক আমাৰ থলুৱা খাদ্যৰে আছে সেই হিচাপে মই সকলো ল'ৰা ছোৱালীকে মই মানে এইটো ইনষ্ট্ৰাকশ্যন দিওঁ, আহ্বান জনাওঁ। আৰু কি কয়, মই মলিন দাস, মই এক্স চাৰ্ভিছ মেম্বাৰ। এতিয়া মোৰ ৰিটায়াৰমেণ্ট 61 এতিয়া বৰ্তমান মোৰ। এইবিলাক বাদ দি কেনে মোবাইল গেম কিবা গেম সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দি আছে। সেইবাবে বহুতো কাৰণে আমাৰ নৱপ্ৰজন্মৰ বেমাৰে গাত লগ দিছে, যেনেকুৱা হাৰ্ট এটেক তেনেকুৱা এই ক্ষেত্ৰত নৱপ্ৰজন্মক আপুনি কি ক'ব? প্ৰথম কথা, আজিকালি যিটো ডেকা ল'ৰাবিলাকে বা সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল ইউজ কৰি আছে, তাৰে চবতকৈ ডাঙৰ ৰিজনটো হৈছে মাক দেউতাকে সিহঁতক মোবাইল ইউছেজ কৰিব দি আছে। আমি আগতে যেতিয়া এটা বয়সত আছিলোঁ তেতিয়া আমাক সেইবোৰৰ মোবাইল হওক বা এনেকুৱা কিবা মিডিয়া হওক তাত আমি সেইটো এক্সপ'জাৰ দিয়া নাছিলে। আমাক কৈছিলে আমি তোমাৰ যিটো বাহিৰৰ আউটডোৰ খেলা আছে সেইটো বেছি গুৰুত্ব দিছিলোঁ আমি, সেনেকুৱা আছিলে। আমাক সেইটো কৈছিলে তুমি বাহিৰত যিমান খেলিবা সিমানে তোমাৰ কাৰণে ভাল হ'ব। কিন্তু আজিকালি সেইটো গুৰুত্ব দিয়া কমা ৰিজন হৈছে মোৰ হিচাপত মাক দেউতাকৰ অলপ নেগলিজেঞ্চ। সিহঁতে সেইটো চাব লাগিব। এটা বয়সৰ পিছত চবেই নিজে নিজে মোবাইল ইউজ কৰে, সেইটো বন্ধ কৰিব লাগিব। সিহঁতক বেলেগ বেলেগ পাৰ্ক আছে, যেনেকৈ এইটো যে জিম হৈ গ'ল, এনেকুৱা নহয় কি সৰু ল'ৰা ছোৱালীবিলাকে আহিব নোৱাৰে, সিহঁতেও আহিব পাৰে। যিকোনো বেলেগ বেলেগ ধৰণৰ এক্টিভিটি ইয়াত কৰিব পাৰে। চ' সিহঁতক এটা ৰাস্তা এটা দেখাব লাগিব মোবাইলৰ বাহিৰে, তেতিয়াহে সেই বস্তুটো আজি যিটো দেখি আছে চবেই মোবাইল ইউজ কৰিছে তেতিয়াহে কমিব। তো আগ্ৰহ কৰিছোঁ কি যিমান মাক দেউতাক আছে সিহঁতে নিজৰ ল'ৰা ছোৱালীবিলাকক মোবাইল দিয়াৰ আগতে এবাৰ ভাবি লওক। যেতিয়া সেইটো বন্ধ কৰিব তেতিয়াহে বস্তুবিলাক নিজে নিজে শৰীৰ চৰ্চাৰ বিষয়ে সিহঁতে বেছি গুৰুত্ব দিয়া কৰিব, বুজিছে? চ' সেইখিনি এইটো আপোনালোকক ইয়াতে নিমন্ত্ৰণ কৰা হৈছেতো আপোনালোকে সকলোৱে গমেই পাইছে যে আমাৰ ইয়াতে ৩ নম্বৰ ব্ৰাঞ্চটো অপেনিং কৰা হৈছে। প্ৰথম ব্ৰাঞ্চটো আছে আপোনাৰ ধাৰাপুৰ চাৰিআলি আৰু ছেকেণ্ডটো আছে আমাৰ আজাৰা গধূলি বজাৰত, আৰু থাৰ্ডটো আমাৰ ইয়াতে পলাশবাৰীত অপেনিং কৰা হৈছে আজি। ইয়াৰ উদ্দেশ্য হ'ল কি, আমাৰ ইয়াতে পইচাৰ আপোনালোকে অলপ আগতে কৈ গৈছে, পইচাক লৈ কিনে আমাৰ জিম খোলাৰ কোনো উদ্দেশ্য নাই। ইয়াতে হৈছে কি যে উঠি অহা ল'ৰা ছোৱালীখিনি নাচাযুক্ত ফালৰ পৰা দূৰত থাকক আৰু তেওঁলোকে এটা ভাল নাম কৰক অসমৰ ডিষ্ট্ৰিক্টৰ বা ভাৰতত। ভালকৈ জিম কৰি কিনে শৰীৰ চৰ্চা কৰি এটা ভাল পদক আনক অসমৰ হৈ, নিজৰ স্থানীয় মানে ঠাইডোখৰৰ হৈ বা ডিষ্ট্ৰিক্টে হওক
বা আছামেই হওক, আৰু তাত মানে গোটেইখিনি ল'ৰা ছোৱালীয়ে ভালকৈ জিম কৰক, সেইটোৱেই আশা। আৰু আমাৰ এই ইয়াতে এই জিম অনাৰ আমাৰ এই গুণাজিৎ দাস, তেখেত নেশ্যনেল বডি বিল্ডিং অফ স্কুল পাঞ্জাৱ, তেখেত 2011 চনত, তাতে 2013 চনত তেখেতে তাৰ পৰাই ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী ফিটনেছৰ ডিগ্ৰী লাভ কৰি আহিছে। আৰু তেখেত তেতিয়াৰ পৰাই 2013ৰ পৰাই এতিয়ালৈকে প্ৰশিক্ষণ চলাই আহিছে জিমৰ জৰিয়তে। আৰু তেখেতৰ আণ্ডাৰত ভালেখিনি ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ আগতেও লৈ আছে, এতিয়াও লৈ আছে ষ্টিল নাও। আৰু বহুত ল'ৰা ছোৱালীয়ে তেখেতৰ প্ৰশিক্ষণৰ আণ্ডাৰতে মিষ্টাৰ আছাম, মিছ আছাম, মিষ্টাৰ আছাম, মিষ্টাৰ ৱৰ্ল্ড, মিছ ৱৰ্ল্ড ল'বৰ কাৰণে সক্ষম হৈছে। আৰু তেখেতক আমাৰ পলকবাৰী, আজাৰা, ধাৰাপুৰবাসীৰ পৰা সকলোৰে মানে অসমৰ ফালৰ পৰাই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। বিকজ তেখেত ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি পদক্ষেপ তেওঁ লৈ আছে, এইখিনি আগলৈকেও লৈ থাকক। আমাৰ সকলোৰে অসমবাসীৰ বা তথা আমাৰ গুৱাহাটীবাসীৰ আমাৰ মানে আশা এইটো, তেখেতে সকলোকে আগুৱাই লৈ যাওক, সেইটোৱে আমি আশা ৰাখিছোঁ। আৰু তেখেতো সুস্বাস্থ্যৱান হৈ থাকক, তেখেতকো ভগৱানে দীৰ্ঘায়ু দিয়ক। এনেকৈ আজি 3 নম্বৰ হৈছে, আকৌ জানোবা এনেকৈ আমি ধৰক শাখা আৰু ক'ৰবাত খুলিব পাৰোঁ। আৰু উঠি অহা ল'ৰা ছোৱালীখিনিক তেনেকেই মানে শৰীৰ চৰ্চা, অকল শৰীৰ চৰ্চা মানে বডি দেখুওৱা নহয়, পাৱাৰ লিফটিং হওক, বডি বিল্ডিং হওক, ৱেইট লিফটিং হওক, এইকেইটা কেটেগৰীত আমি আমাৰ এই জিমত মানে প্ৰশিক্ষণ দিয়া হয়। এইখিনিয়ে আৰু আজি আমাৰ এই জিম উদ্বোধক হ'ল আমাৰ মিষ্টাৰ ৱৰ্ল্ড গৌৰৱ শৰ্মা ডাঙৰীয়া। তেখেত মিষ্টাৰ ইউনিভাৰ্ছ, মিষ্টাৰ ৱৰ্ল্ড, আৰু তেখেতৰ লগত তেখেতক সংগ দিছে আমাৰ মিছ ৱৰ্ল্ড সবিতা বনিয়া ডাঙৰীয়ানী। তেখেত এতিয়া তেখেতৰ বয়স এৰাউণ্ড 43 হ'ব। এই সবিতা বনিয়া, এই ৰিচেণ্টলি তেখেতে মিষ্টাৰ ৱৰ্ল্ড যেতিয়া আহিছে, গোটেই অসমবাসী, ভাৰতবাসী তেখেতৰ পৰিচিত। তেখেত দুয়োজনকে আমাৰ ব্ৰহ্মপুত্ৰ জিমৰ ফালৰ পৰাই অশেষ ধন্যবাদ। আমাৰ সকলো মানে ল'ৰা ছোৱালীৰ ফালৰ পৰাই আমি তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয় হয়, নমস্কাৰ। ময়ো এজন এথলেটিকেই হয়, মই পাৱাৰ লিফটাৰ হয়। মই 2012 চনৰ পৰাই ইয়াত জড়িত পাৱাৰ লিফটিং খেলত। আৰু এতিয়ালৈকে মোৰ 4-5 বাৰমান পাৱাৰ লিফটিং খেলা হৈছে, নেশ্যনেল খেলা হৈছে। ইয়াতে আপোনাৰ এবাৰ গ'ল্ড আৰু 3 বাৰ চিলভাৰ মেডেল লোৱাৰ কাৰণে সক্ষম হৈছোঁ। আৰু এবাৰ ষ্ট্ৰং মেন অফ নৰ্থ ইষ্ট টাইটেলটো লোৱাৰ কাৰণে সক্ষম হৈছোঁ। তো এতিয়াও মই বৰ্তমান ইয়াতে জড়িত হৈছোঁ, পাৱাৰ লিফটিং ক্ষেত্ৰত জড়িত হৈছোঁ। মোৰ ছিনিয়ৰ, মোৰ গুৰু, প্ৰথম অল আছামৰ যিটো মানে পাৱাৰ লিফটিং ক্ষেত্ৰখনত মেডেল মানে পিন্ধাইছিলে, এখেতে মোৰ গুৰু। এখেতৰ হাতেৰে মই প্ৰথম মেডেল পিন্ধিছিলোঁ পাৱাৰ লিফটিং জগতত। তাৰপিছৰ পৰা সেই আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে মই খেলি আছোঁ, সামৰা নাই। আৰু ভগৱান কৰক এইখিনি মই এনেকৈ কৰি যাওঁ আগলৈকেও। সেইটোৱে আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ধন্যবাদ।